বহুত বছৰ কাম বনবোৰ বৰকৈ নাই কৰা নহয়। কিবা ভৰি হাত চৰি হাত বিষাই পিনি একদম বহিব নোৱাৰিছোঁ আৰু দেই। কি ভাবিছিলোঁ কিনো হৈ গ'ল আৰু দেই। ইমান আৰামত চলি আছিলোঁ। সেইদিনাখনি ল'ৰাটো সেইবোৰ দেখাৰ পাছতে আৰু আজি এসপ্তাহ 10 দিন অকলেই চব কৰিবলগীয়া হৈছে। কামলৈ গ'লেও একদম আহি আহি বায়েক একক মাজে মাজে চাই থকাহি হ'ল। ভুলেই কৰিলোঁ নেকি, মোৰ গাতে অকণমান দুখ। মই যদি ইমান বেছিকৈ তাইক আমনি অত্যাচাৰবোৰ নকৰিলোহেঁতেন, 2 এচাট নিদিলোঁহেঁতেন, মুখে কৈ থকা হ'লে এতিয়া আজি এইবোৰ নহয়গৈ নহয়। এতিয়া নিজে কষ্ট পাই মৰিছোঁ। চব কাম নিজে কৰিবলগীয়া হৈছে। ভাত পানী মুখৰ আগত দিবলগীয়া হৈছে। কি হ'ব বাৰু এনেকৈ হ'লে? মোৰ কঁকাল চকাল বেকা হ'ব আৰু বেছি দিন মোৰ ভাল হৈ নাথাকোঁ। বিষালী হ'ম গোটেই মানুহজনী। কোনেনো চাব মোক আৰু এতিয়া বয়স হ'লে? ল'ৰাটোৱে দেখিব নোৱাৰা হৈ থাকিলে, যিহেতুহে ভয় কৰি আছোঁ। সি মোক মৰম চেনেহ কৰিব, বয়সত চাব। সিয়ে এতিয়া দেখিব নোৱাৰা হৈ থাকিলে। মোৰ গাতে দুখ হ'ল। আৰু এটা কথা, মোৰ গাতো ইমান দুখ নাই, এহেঁতৰ গাতহে দুখ। এহেঁতি মোক বুজি নাপালে। মাকজনী নোহোৱাকৈ মই সিহঁতক কিমান কষ্ট কৰি ডাঙৰ কৰিলোঁ। বাপেকটো অসমৰ বাহিৰতে থাকে, বছৰেকত আহিব এমাহ ঘৰত থাকিবলৈ, সেইমাহে সিহঁতক চাই চিতি দিয়ে। তাৰপিছততো ময়ে চাই থাকোঁ। এহেঁতিহে মোক বুজি নাপালে। ইমান কষ্ট কৰিলোঁ মই এহেঁতৰ কাৰণে, কিন্তু বুজি নাপালে। এতিয়া ছোৱালীজনীয়ে মোক কেৰেপেই নকয়, যেনেকৈহে মুখে মুখে উত্তৰ দিয়েও। কি হ'ল? কেলে বহি আছা ইমান আমন জুমনকৈ? মোক বেকেটা কৰি দেখুৱাই লাভ নাই। মই তোমাক আগতেই কৈছিলোঁ এনেকুৱাখন নকৰিবা বুলি। আৰ্জিলে ফল ভুঞ্জিবলৈ পাবাই। আগতে কৈছিলোঁ নহয়, তুমি যদি ল'ৰা ছোৱালীকেইটা মৰম চেনেহ কৰিলাহেঁতেন আজি এনেকুৱাখন হ'বলৈ নাপায় নহয়। বৰ ভাল পাইছে চাগে, বৰ ভাল পাইছে। ভাত কেইটামান চাগে এইকেইদিন বেছিকৈ হজম হৈছে, 2-এটামান চাগে বেছিকৈ গৈছে। মই কষ্টত আছোঁ যে, মই দুখত আছোঁ যে, সেইটো চাই চাগে বৰ ভাল লাগিছে। সেইটোৱেতো বিচাৰি আছিলে আপুনি সদায়। মই ভাল পোৱা নাই। মই লোকে এনেকুৱা হোৱাটো নিবিচাৰোঁ, গম পাইছানে? সেইকাৰণে তোমাক কৈ আছিলোঁ ল'ৰা ছোৱালীকেইটা অকণমান বোলো মৰমৰ ৰাখিবা। সদায় কওঁ নহয় তোমাক, তুমিহে মোৰ লগত উভতি লাগা। আজি যদি তুমি মৰমৰ ৰাখিলাহেঁতেন, তোমাক আজি এনেকুৱা ব্যৱহাৰ নকৰে নহয় সিহঁতি। তুমিহে আগে সিহঁতক দেখুৱাই ল'লা। সেইটো কাৰণে অকণমান নিজে ভাল হৈ থাকিব লাগে, গম পাইছা? মই সদায় ভাল হৈ থকাটোকে বিচাৰোঁ। ল'ৰাটোৱে তোমাক ইমান মৰম কৰিছিলে, সি কাহানিও মাহী বুলি মতাই নাছিলে তোমাক, গম পাইছানে? সদায় মা বুলিয়ে মাতিছিলে। তুমিহে তাক অশান্তিখন কৰি ল'লা। তোমাক এতিয়া এইবোৰ কৈ লাভ নাই, গম পাইছানে? তুমিতো এইবোৰ বুজি নোপোৱাই। ভালটো ক'লে সদায় বেয়াটোহে ভাবা। মাজনী, পঢ়িছানে? পৰীক্ষা পালেহিয়ে নহয়। কিনো দিন দেখিবলৈ পাইছোঁ। মই আগতে এইখিনিত বহি থাকিলে তেওঁ সেই আগফালৰ চোতাললৈ নাহেই, ভয়ে কৰে আমনি। এতিয়া আকৌ মোক যিজনী মানুহে দেখিব নোৱাৰে, মোৰ ঘৰৰ ভিতৰত গৈ পিনি কঁঠাল গুটি নিগনিগতে গৈ টিঘিল ঘিলাই ঘূৰি ফুৰিছে। মই এতিয়া চাই থাকিবলগীয়া হৈছে। বেছিকৈ আকৌ একো কৰিবও নোৱাৰোঁ নহয়। মা, এই মোবাইলটোহে অকণমান চাইছোঁ। পঢ়ি পেলাই হ'ল। অকল পঢ়িবহিও আমনি লাগে নহয়। কিবা এটা চাই আছোঁ। সেইটো কথা নহয়, গম পাইছা নাই? বৰকৈ মোবাইল চোবাইলবোৰ চাই নাথাকিবা। অকণমান কিতাপখন পঢ়া। ভগৱানে তোমাক চকু মেলি চাইছে এতিয়া পঢ়িবলৈ বুলি। পঢ়ি শুনি কিজানি চাকৰি এটা হয়। আৰু ভাইৰে কিমান আশা কৰিছে, ইমান কষ্ট কৰে, কাম বন কৰি আহি তোমাক সেয়া পঢ়ুৱাইছে। সেইকাৰণে অকণমান তাৰ কথাও চিন্তা কৰিবা, গম পাইছানে? পঢ়িছোঁ বৰমা, এতিয়া মোক পঢ়িবলৈ সময়। মই এতিয়া কাম কৰিব নালাগে নহয়, ভাইটিয়ে মোক কাম কৰিলেই মাৰিব। সেইটোৱে, তাৰ এতিয়া অকৰামৰি খংটোৰ কাৰণেতো মাহীয়ে ভয় কৰিছে। নহ'লেতো ইমান দিনেতো অত্যাচাৰেই কৰি থাকিলেহেঁতেন, গম পাইছানে? পঢ়িবলৈতো নাপালাহেঁতেন। বৰমা, নহ'লে এইটো সময়ত মই এতিয়া কাঁহী বাতি নহ'লে কাপোৰ ধুই থাকিবলগীয়া হ'লহেঁতেন। পঢ়িবলৈ সময় নাপালোহেঁতেন, নহ'লে মোবাইল চাবলৈও সময় নাপালোহেঁতেন। হেৰো ভগৱান আছে নহয় এখন পৃথিৱীত, সেইকাৰণে আকৌ সেইদিনা ধৰা পৰিলে। বৰমা, সেইকাৰণে এইকেইদিন মোৰ গা চাবোৰ অকণমান ভাল লাগিছে দেই। আগতে নহ'লে কাম কৰি ৰাতি বিচনাত পৰি দিলে ইমান ভাগৰ লাগে। দিনটো কিমান কাম কৰা, কাম কৰি ভাগৰ লাগে, টোপনি যোৱা, সেই পঢ়িবও নোৱাৰা। মোৰ যে কিমান চিন্তা হয়, মোৰো ছোৱালীজনী কিনো হ'বগৈ। এতিয়া এইজনী আগত ক'বও নোৱাৰোঁ, দেখাই নহয়, ক'লে মানে কেনেকৈ ৰেক লাগি যায়। এতিয়া কিন্তু মই অকণো ভয় নকৰোঁ, এতিয়া হেঁকা দি থৈ আহিছোঁ। এতিয়া আপুনি ভয় নকৰিব, কিবা দৰকাৰ হ'লে সোমাই আহিব একদম। এইকেইদিন কাম কৰি মছলা পাইছে নহয়। ভালেই হৈছে দিয়া, তোমাক কাম কৰা কিমান চৰ্বি বঢ়াইছিলে দেখিছা নাই? এতিয়া নিজে কাম কৰি পিনি অকণমান চৰ্বি বঢ়াকৈ শুকাব, হৈ যাব। হ'ব এতিয়া ময়ো যাওঁ, তুমি বৰকৈ মোবাইলটো চাই নাথাকিবা আকৌ দেই। অকণমান পঢ়াকৈ যোৱা, আকৌ ভাইটি আহিলে মনটো বেয়াই কৰিব, বায়ে বুলিব মোবাইলহে চাই আছে। মই যাওঁ দেই, অকণমান পঢ়িবা। ইনচাল কৰি পিনিয়ে চাগে গল ফেকাৰিটো মাৰি থৈ গৈছে। ইমান ভাগৰ লাগিছে, কাম বনবোৰ বহুত দিন কৰা নাই নহয়। অকণমান শুই দিওঁহে লাগিছে। কাঁহী বাতিকেইটা এইকে ধুবলৈ কওঁ নি বাৰু? পটককৈ আকৌ আহি পিনি শুন ওলাইহি নেকি আকৌ? মোক দেখিলে গাদি মাৰি দিব, ভয়ে লাগে পাই। মই ধুই লওঁগৈ। মাহী, ক'ত গৈছিলা? কলৈকো নাই যোৱা, কাম কৰি ভাগৰ লাগিছিলে। কি হ'ল ক?
ভাগৰ লাগিছে যদি অকণমান শুয়ে দিয়েগে যোৱা মাহী, মই কাঁহী বাতিকেইটা ধুই পেলাওঁ, তাৰপিছত ঘৰকেইটাও মই সাৰি দিম যোৱা। কাঁহী বাতি ঘৰ নালাগে 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 অ' নালাগে, তমকে একো কৰি দিব নালাগে, তই বহি থাক শুই থাক। তোক কিবা যদি মোৰ দৰকাৰ হয় মোক কৈ দিবি, মই কৰি দিম দেই। নহ'লে তোৰ ভাইৰে আহি পিনি মোৰ মূৰটো ভাঙি পেলাবহি, ভয় লাগে মোৰ সেইটোলে। তালৈ ভয় কৰিছা তুমি? সেই আগফালে বহি পেলাই তাক চাই থাকে যোৱা, আহিলে কৈ দিবা, তেতিয়া মই নকৰোঁ। হয় নি? সঁচাকে নকওঁতো? নকওঁ মাহী, মই তোমাক ইমান বেয়া নাপাওঁ নহয়। হয় নি? হ'ব তেন্তে মই অকণ বহি দিছোঁ, সেইখিনি তই পটককৈ কাঁহী বাতিকেইটা ধুই পিনি ঘৰত আহি পেলাই দেই। হ'ব মই বহি আছোঁ, সি আহিলে মই মাইক দিম, তই যোৰ বস্তু ততে থৈ পিনি পলাবি, মই আহি পিনি কৰি দিম। ঠিক আছে যোৱা। মোৰ দিন মানে ইমানো বেয়া হোৱা নাছিলে, মই নিজেহে ভাবি পোৱা নাছিলোঁ কেনেকৈ মেনেজ কৰিম। এতিয়াতো চব ঠিকেই হৈ গ'ল, তাই কাম কৰি থাকিব, মই এনেকৈ বহি চাই থাকিবলগীয়া, সি আহিছে নেকি চাই থাকক। মাহী কাঁহী বাতিকেইটা ধুই হ'ল, এতিয়া মই ঘৰকেইটা সাৰি পেলাম। সাৰি পেলাই যা, পটাপট যা, দেৰি নকৰিবি যা। অকণমান সহায় কৰি দিছোঁ বাই, ইমানকৈ কৰি থাকিলেও আকৌ বেয়া লাগে নহয়। সেইটো আহিছে হয় নাই বাৰু? হয়। শুনিছনে? ই আহিছে 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 আহিছে। যাওঁ দে তই বহি থাক যা। এইবোৰ কোৱাইছোঁ বুলি নকবি আকৌ দেই, তই নিজেহে আকৌ কৰিম বুলি কৈছিলি, মই কোৱা নাই পাই। সেইটো কৰ মই কোৱা নাই আকৌ, নকবি আকৌ দেই, নকবি, দিগদাৰ হ'ব নহ'লে মোৰ। বেয়াও লাগিছে আকৌ পাই, এনেকৈ হ'লেও বেয়া লাগে। মানুহবিলাকে কামবিলাক কৰি থাকিলে আমাৰ ঘৰখনৰ কাৰণেও ভাল, বাৰ কাৰণেও ভাল আৰু মোৰ কাৰণেও ভাল। গতিকে কামবিলাক ভালকৈ কৰি থাকিব লাগে আৰু বাক যাতে একো কষ্ট কৰিব নিদিয়ে। আৰু এটা কথা জানেই নহয়, মোৰ খংটো উঠিলে কি হয়, ঘৰ উল্টা হৈ যাব কিন্তু। বা কেনেকৈ কৈ থৈ গ'ল শুনিলি নে? মই যেনিবা কাম কৰা মানুহে এনেকুৱা ব্যৱহাৰ মোক কৰিব লাগেনে বাৰু? আগতে মাকে কেনেকৈ হেৰি কৰি ফুৰে মানুহবোৰ দেই, একদম মৰম কৰিলে, একদম কেনেকুৱা মৰম কৰিলে, এতিয়া দেখিব নোৱাৰা হ'লেও কেনেকৈ কথা শুনাই থৈ গৈছে। ভাল নাপাওঁ দেই এইবোৰ হ'লে। মই আকৌ কৈ নিদিলে হয় পাই, কাম কৰাইছিলে বুলি। ভাইটি আহিলিগে? কি হ'ল, তই মোবাইল চাই আছো তাই আৰু সেই কাম কৰিব দিছে কেনেবাকে? চাওঁ হাত চাওঁ নাই কৰা। ঠিকে আছে। কিবা যদি কেনেবাকে কাম চাম কৰিবলৈ দিয়ে নহয়, তই মোক কৈ দিবি ডাইৰেক্ট। নাই দিয়া ভাইটি, তই ইমান খঙাল নহবিচোন, তেওঁৱেচোন আমাক ইমান দিন চাই মেলি আছিলে। তই মোক বুজাবলৈ চেষ্টা নকৰিবি বা। হয়, তেওঁ আমাক চাই আছিলে অত বছৰে হয়, তোক কি কৰিলে? এটাক মৰম কৰিছিলে, এটাক কষ্ট দিবলৈ আহিছে। মই থকালৈকে এইখন ঘৰত এইবিলাক নচলিব দেই বা, মই ডাইৰেক্ট কৈছোঁ কিন্তু। ছোৱালী হৈ জন্ম ল'লি আৰু এই জন্ম লোৱা ঘৰখনলৈ যদি তোক মৰম নকৰোঁ বা ভৱিষ্যতে যদি তোক এখন ঘৰলৈ আমি আগবঢ়াই দিব লাগিব, আৰু ভগৱানে নকৰক বাৰু, সেইখন ঘৰ যদি শাহুৱে তোক কষ্ট দিয়ে, কেনেকুৱা কথা হ'ব কচোন? সেইকাৰণে ঘৰৰ মৰমখিনি মই তোক সদায় বেছিকৈ দিব বিচাৰোঁ, যাতে ঘৰৰ মৰমৰ পৰা তই কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ নাপাওঁ। হ'ব ভাইটি, তই ইমান বেছিকৈ কৈ নাথাকিবি, মোৰ আকৌ বেয়া লাগে পাই, তেওঁৱে আমাক ইমানখিনি ডাঙৰ কৰিলে। তোৰ এই স্বভাৱটো যে, এই পটককৈ যে গলি যোৱা স্বভাৱটো, মানুহে অকণমান মৰম কৰিলে, সেই স্বভাৱটোৰ কাৰণেই তোক চল পাই, গম পাৱ নে? আৰু নিজেতো একো এটা ক'বই নোৱাৰ, সেই চুকত সোমাই পেলাই কান্দি থাকিবি, বৰমাৰক কবি। তাৰপিছত এতিয়া সেইদিনানি মই গম পালোঁ বুলিহে আজি গোটেই কথাটো ওলাই পৰিলে, নহ'লেতো তই এনেকেই কান্দি থাকিব লগা হ'লহেঁতেন। অলপ মানুহজনী কঠিন হ'ব বুজিছ, আজিকালি বেছি মানুহ পোন হৈও লাভ নাই, চবেই মৰিয়াই থৈ গুচি যাব। হ'লেও হ'ব দে, তই এইবোৰত বেছি মাথা মাৰি নাথাকিবি, ঘৰখনত চবেই মিলিজুলি থাকিলেহে ভাল লাগে, গম পাৱ? মইতো ঘৰখনত সকলোখিনি মিলি থকাটোৱে বিচাৰোঁ, কষ্ট কাৰ কাৰণে কৰিছোঁ, ঘৰখনৰ কাৰণে কৰিছোঁ, তোৰ কাৰণেই কৰিছোঁ ন। গতিকে ঘৰৰ চব মিলি থাকিলে মোৰো ভাল লাগে দেচোন, কিন্তু হ'লগে কি, চব মিলি নাথাকিলে, গোটেই মানুহখিনি বেলেগ বেলেগ হৈ গ'ল, তোক অত্যাচাৰ কৰিব লাগিলে, আৰু মা হিচাপেতো তোক অত্যাচাৰ কৰিব নালাগে, গম পাৱ নে বা? আজিকালি মই মা বুলি নামাতো নহয়, মাহী বুলিহে মাতো, গম পাৱ নে? মাহী মা বুলি মাতিব লৈছোঁ। চাল আগতে কিমান গৌৰৱ কৰোঁ, লগৰ ল'ৰাৰ আগত কওঁহে, গম পাৱ নে? আমাৰ বোলো মায়ে মোক মাৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই, কিন্তু কি ওলালগে তেখেত? তই আকৌ সেইটো ভুল নকৰিবি, তই মাহী বুলি নামাতিবি, মানুহৰ ভুল চবৰে হয়। সেইটো সময়ত মোৰ খং উঠি আছিলে আকৌ দেউতাই আকৌ বিয়া পতাৰ কাৰণে, সেইকাৰণে মই মাহী বুলি কৈ পালোঁ, তই মা বুলিয়ে মাতিবি। ভুল শুদ্ধ মই বিচাৰ কৰি নাথাকোঁ, মুঠত বেয়াটোক বেয়া বুলিয়ে ক'ম। শুন, ঘৰ আকৌ সেই বজাৰ পাতি কেইটামান কৰিবলগীয়া আছিলে। এই হেৰি নাই, দাইল নাই, মিঠাতেল নাই, সৰু আলুগুটিবোৰ আছে বাৰু ঘৰত কৰি থোৱা, চাহপাত কেইটামান লৈ আহিবি, আৰু কি আছিলে মছলা অকণমান লৈ আহিবি, আৰু কণী কেইটামান লৈ আহিবি। সুধা ভাতবোৰ খাই খাই আমনি লাগিছে পাই। ঘৰ বজাৰ কৰি আনিব লাগে মই কিহৰ বজাৰ কৰি আনিব লাগে? অত বছৰ চালা বজাৰ কৰি খোৱালোঁ, আৰু খুৱাই পেলাই আপোনাক লাভ হ'ল জানো মোৰ? নিজৰ বাজনীক অত্যাচাৰহে কৰিলে। আৰু ৰ'বচোন ৰ'ব, আপুনি যে মোক বজাৰ কৰি অনাৰ কথা ক'লে, মই পইচা পাওঁ কেইটকা? আৰু দেউতাই যে আপোনাক মাহেকৰ মূৰত পইচাবোৰ পঠাই থাকে, কি কৰে সেইবোৰ? কি কৰে? ময়ো ডেকা ল'ৰা, ময়ো পইচা পাতি সাঁচিব লাগে। কাইলৈকে যদি মই দোকান এখন খোলোঁ বুলি ভাবোঁ, মই পইচাকেইটা সাঁচিলেহে খুলিব পাৰিম। আপুনি তেনেকৈ ক'লে নহ'ব দেই, মই বজাৰ কৰি থাকিব নোৱাৰোঁ। একো নহয় ল'ৰা, কৈ আনিবি, সেইকেইটাহে বজাৰ। তই ক'লেই নহ'ব নহয়, চব বজাৰ মই কৰি থাকিব নোৱাৰোঁতো। দেউতাই কিমান পইচা পঠিয়াই থাকে তই জানো? সেই পইচাবোৰ কি কৰিছে আজিলৈকে হিচাপ লৈছ জানো? আৰু তোক যে নহয় বা ইমান বেয়া ব্যৱহাৰ কৰি আছিলে, তেতিয়া আকৌ মুখে মাতিব নোৱাৰ, এতিয়া আকৌ মোৰ মুখে মুখে কথা ক'বলৈ আহিছোঁ। তই ঘৰত মান নামাতিবি দেই, তই আমাৰ মাজত নোসোমাবি। তোক পঢ়িবলৈ দিছোঁ ভালকৈ পঢ়। এতিয়া তেনেকৈ ক'লে নহ'ব নহয়, এনেকৈ হ'লে আকৌ ভোকত থাকিব লাগিব। দেউতাই কেতিয়া পইচা পঠিয়াই? নপঠিয়াই নহয় পইচা, খাই বৈ পিনি আদায় কৰে নিজে।
ঠিক আছে তেনে বুকত থাকা তুমি মই বাৰু ক'ৰবাত বাহিৰতে খাই বৈ আহিম এলেও কিবা এটা লৈ আহিম তুমি বুকতে থাকা বুজিছা দেউতাই যদি পইচা নপঠায় মই কিয় সদায় সদায় বজাৰ কৰি থাকিম আৰু সেইজনৰ নহয় কি কৰি আছে তাত কি কৰি আছে যদি তেওঁ পইচা ঘটাই নাই তাত কৰি আছে কি ঘৰলৈ গুচি আহক ঘৰত খেতি বাতি কৰক আকৌ ইমানবোৰ মাটি এনেই পৰি আছে খেতি কৰিবগৈ পাৰিলেহেঁতেন তেওঁলোকে মোক ফোন কৰিবলৈকে মন নাযায় মাতটো শুনিবলৈ মন নাযায় কথা এটা বুজালে আকৌ বুজিবলৈ চেষ্টা নকৰে আপুনি চাগে ওচৰতে থাকে নহয় জানো এইবোৰ কি কথা কৈছ তই মই খাম আৰু তেওঁ নাখাব নি ইমান দিনে তই বজাৰ কৰিছিলি এতিয়া তই নকৰিলে কোনে খুৱাব আমাক কোনবা এই ভাল মাত খাৰ যেতিয়া যে মাত খাৰ যে দি আছো সেই খাই তেওঁৰ বাবে বহুত হ'ব লাগে গম পাওঁ নে এই বেলেগ ল'ৰা হোৱাহেঁতেন চালা চুলিত ধৰি ঘটালি ঘৰৰ পৰা বাঢ়ি কৰি দিলে ভাইটি দেখিছ দেখিলি সি মোক কেনেকৈ ক'লে সি মোক দেখিবই নোৱাৰা হৈ থাকিলে মই তোকহে অত্যাচাৰখন কৰিছিলোঁ তোক দেখিব নোৱাৰিছিলোঁ তাক কিমান মৰম কৰিছিলোঁ এতিয়া তয়ে মোক বুজি পাইছ সি কেনেকুৱাখন কৰিছে দেখিছনে বৌ হ'ব দিয়া মাহী তাৰ খংটোচোন তুমি জানাই আৰু তোমাৰো অকণমান ভুল নোহোৱা নহয় নহয় হ'ব দিয়া মই বাৰু তাক বুজাবলৈ চেষ্টা কৰিম আৰু তুমি ধৰি নাথাকিবা এনেকৈ হ'লে ঘৰখন কিবাহে হ'বগৈ আৰু তাকেইতো ঘৰখন কিবা হ'ব মানে কিবা হৈছে মইতো নিজৰ ভুল বুজি পিনি দেখোন চব কৰিয়ে আছোঁ সেও আৰুনো কি কৰিম ভুল মানুহৰ চবৰে হয় সি বুজি নাপালে নহ'ব নহয় সি কেনেকৈ এতিয়া উফাই দাগ মাৰি কৰি থৈ গৈছে হা দেউতাই পইচা নপঠিয়াই নহয় কেতিয়াবা 500 কেতিয়াবা 1000 পঠিয়াই গোটত দিবলৈ হয়হে দেখোন আকৌ তহঁতক সিটো কাপোৰ কানিবোৰ আনি দিওঁৱেই নিদিওঁ বুলি কচোন দিয়া দিয়া সি এইবোৰ চব তাক খঙৰ ভমকতে কৈছে এনেও সি আহোঁতে এইকেইটা বজাৰ লৈ আহিব চাবাচোন নাজানো আৰু দেই কি হয় একো মই যাওঁ নিজৰ কাম কৰোঁগৈ পাই বহি থাকিলে নহ'ব ৰাতি হ'ব এতিয়া যোৱা ময়ো অকণমান ভাইটিকে বুজাওঁগৈচোন